এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধিং সমষ্টিৰ নিজ ধিং উন্নয়ন খণ্ডৰ এটা বিশেষ পঞ্চায়তত আৰু বিশেষ পঞ্চায়ত আমি এই কাৰণে কৈছোঁ কাৰণ চৰকাৰী যিসমূহ অভিলাষী আঁচনি আছে সেই অভিলাষী আঁচনিসমূহ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কোনো ধৰণৰ ধনৰ লেনদেন নোহোৱাকৈ এইসকল হিতাধিকাৰীয়ে লাভ কৰিছে। বিশেষকৈ আমি উল্লেখ কৰিছোঁ প্ৰধানমন্ত্ৰীৰ আৱাস গৃহকে আদি কৰি যি অৰুণোদয় আঁচনিয়ে হওক বা বিভিন্ন ধৰণৰ যি চৰকাৰী আঁচনি সেই আঁচনিসমূহ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। মোৰ লগত এগৰাকী শাৰীৰিকভাৱে সক্ষম ব্যক্তি আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো কওকচোন। আইজুলুৰ ৰহমান। আপুনি ঘৰ পাইছে? পাইছোঁ। পইচা দিবলগীয়া হৈছে নেকি? দিয়া নাই। নাই নাই। আগত আপুনি ঘৰ পোৱা নাই? নাই। আগত আপোনাক নিদিলে ঘৰ? পোৱা নাই মই আজি এইবাৰ পাইছে? এইবাৰ পাইছোঁ। মহিলাসকল যিহেতু আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো কওক আৰু আপুনি কোন ৱাৰ্ডৰ? মোৰ নাম শামছুন নাহাৰ। মই ৩ নম্বৰ ৱাৰ্ডত। এটকাও দিয়া নাই। মোৰ মেম্বৰৰ পৰাই এটকাও লোৱা নাই মেম্বৰে। মোৰ লগত যিহেতু আৰু হিতাধিকাৰী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ। পঞ্চায়তত বৰ্তমান সময়ত যি মুখ্যমন্ত্ৰীয়ে কৈছে যে নিকা হ'ব লাগে, দুৰ্নীতিমুক্ত পঞ্চায়ত হ'ব লাগে, কি ক'ব যে ইয়াত যিহেতু 500ৰো অধিক হিতাধিকাৰীয়ে ইতিমধ্যে প্ৰায় সংখ্যক লোকে ঘৰ লাভ কৰিছে প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ, কি ক'ব? আমি জনামতে পইচা দিয়া নাই। ঘৰ আমি এনেই পাই চৰকাৰে দিছে আমাক, বিজেপি চৰকাৰে আমি পাইছোঁ। 1 টকা দিবলগীয়া হোৱা নাই, কোনো বিচৰা নাই পইচা। সেইটো মই ভালকৈ জানো। আৰু আগৰ চৰকাৰৰ দিনত পইচা দিবলগীয়া হৈছে কংগ্ৰেছৰ। এতিয়া বিজেপি চৰকাৰে পইচা ল'বলৈ মুখ্যমন্ত্ৰীয়ে হাক দিছে। সেইখিনি ৰাইজে মানি চলি আছে আৰু কাকো 1 টকা দিবলগীয়া নাই, ঘোষ বিচৰা নাই। আপুনি ঘৰ পাইছে? পাইছোঁ। মোৰ নামটো? মোৰ নাম বাহুল ইছলাম, 7 নম্বৰ ৱাৰ্ডৰ। মই ঘৰ পাইছোঁ বিনা পইচাটো। 1 পইচা কাকো ঘোষ দিয়া নাই। চৰকাৰৰ পৰা স্পেচিয়েল সেইটো মতে যিটো মতে স্পেচিয়েল মতে চৰকাৰে দিছে সেই ৰুল মতে পাইছোঁ। 1 পইচা আমাৰ পৰা কোনো খোজা নাই, মই দিয়া নাই। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত ধন নিদিলে পঞ্চায়তত কাম নোহোৱাৰ অভিযোগ ৰাইজে কৰে। কংগ্ৰেছ চৰকাৰৰ ধৰা আগৰ দিনৰ চৰকাৰ যেতিয়া হৈছে এইটো অলপ চলপ মানে দেখিছোঁ যে অলপ চলপ লাগিছে যিটো। আৰু এতিয়া বিজেপি চৰকাৰ হোৱাৰ পিছৰ পৰাই আজিলৈকে ধৰক 15 বছৰ বা হৈ গৈছে, সেইটোৰ পৰা 1 পইচা ঘোষ আজিলৈকে দেখা নাই। আমি নিজেও যোৱাই নাই, বেলেগৰ পৰা কি ক'ম। আৰু আপুনি ঘৰ পাইছে? পাইছোঁ। ঘৰ এইবাৰ পাইছোঁ আৰু অহাবাৰ পোৱা নাই। নতুনকৈ পাইছোঁ এইবাৰ। কাকো 1 টকা দিয়া নাই আমি। আৰু ঘোষ কোনেও বিচৰা নাই। প্ৰেচিডেণ্টে যিমান ঘৰ দিছে চব পইচা নোলোৱাকৈ দিছে। আমি যিহেতু পঞ্চায়তৰ যিসকল দায়িত্বত থকা লোকসকল আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু প্ৰায় 500ৰো অধিক হিতাধিকাৰীয়ে ইতিমধ্যে প্ৰায় সংখ্যক লোকেই প্ৰধানমন্ত্ৰী আৱাস গৃহ লাভ কৰিছে, কি ক'ব? প্ৰথমতে নমস্কাৰ। আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এইদৰে ধৰণে সাধাৰণ দুখীয়া মানুহক মানে বহু পৰিমাণে ঘৰ প্ৰদান কৰিছে। আৰু ইয়াৰ বিনিময়ত মানে কোনো ধৰি লওক দুখীয়া মানুহে কোনো ধৰণৰ খৰচ বহন কৰিব লগা হোৱা নাই। সকলো কাম আমাৰ চৰকাৰীভাৱে কৰি দিয়া হৈছে। কাগজ পাতিৰ পৰা জেৰক্স কৰা পৰ্যন্তও ধৰি লওক চৰকাৰে সহযোগ কৰিছে। মানে হিতাধিকাৰীয়ে ইয়াৰ কাৰণে খৰচ কৰিব লগা হোৱা নাই। এইটো কাৰণে মই চৰকাৰলৈ প্ৰথমতে ধন্যবাদ। তাৰ পাছতে আমাৰ বৰভেটি পঞ্চায়তত হিতাধিকাৰীভাৱে চব চলিয়ে আছে। আপোনালোকে বেনিফিচিয়াৰীবিলাকক সাক্ষাৎকাৰ লৈছে। এই নতুন ধৰি লওক কমিটি গঠন হোৱাৰ পৰা অৰুণোদয় আঁচনি পাইছে। অৰুণোদয়টো কোনো ধৰণৰ মানে লেনদেন হোৱা নাই পইচা পাতি, আৰু ঘৰ পাইছে। আৰু বেলেগ আঁচনিবিলাকতো আগৰ পৰা চলিয়ে আছে। তাত কেতিয়াবা কংগ্ৰেছ চৰকাৰৰ দিনত ধন নহ'লে চৰকাৰী আঁচনিত দৰিদ্ৰ নিচলা লোকসকলে লাভ নকৰে, কি ক'ব বৰ্তমানৰ চৰকাৰক? সেইকাৰণেতো বৰ্তমান চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত কি হৈছে মানে দুখীয়া মানুহখিনিয়ে নাপায়, কাৰণ সিহঁতে ধনৰ লেনদেন কৰিব নোৱাৰে, আৰ্থিক সময়মতে পইচাকেইটা দিব নোৱাৰে। কাৰণে পঞ্চায়ত প্ৰতিনিধিবিলাকে মানে কি ওপৰৰ পৰা এটা সিহঁতে সুবিধা পাইছে কাৰণে পঞ্চায়ত প্ৰতিনিধিবিলাকে কৰাপশ্যন কৰিছিল। কিন্তু এতিয়া পঞ্চায়ত প্ৰতিনিধিবিলাকে কৰাপশ্যন কৰিব নোৱাৰে, কাৰণ ওপৰৰ পৰা ষ্ট্ৰিক্টলি অৰ্ডাৰ দিয়া আছে যেন কোনো যাতে কৰাপশ্যন কৰিব। আমাৰ মুখ্যমন্ত্ৰী যথেষ্ট কঠোৰ হোৱাৰ কাৰণে মানে সকলোৱে নিজকে মানে বচাই চলিবৰ কাৰণে চেষ্টা কৰে। গতিকে কৰাপশ্যনটো অট'মেটিকলি লাহে লাহে বন্ধ হৈছে আৰু সম্ভৱ আৰু ভাল হ'ব বুলি মই আশা কৰোঁ। হয়, আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি সপোন আছিলে যে দুৰ্নীতিমুক্ত অসম গঢ়া, আৰু বিশেষকৈ আমি উল্লেখ কৰিছোঁ যে যিটো পঞ্চায়তৰ অধীনত থকা যিসকল দৰিদ্ৰ নিচলা লোকসকলে যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনত ধন নহ'লে তেওঁলোকে চৰকাৰী আঁচনি বিশেষকৈ লাভ কৰিবলৈ সক্ষম নহয়। আৰু বৰ্তমান সময়ত যি মুখ্যমন্ত্ৰীগৰাকী কঠোৰ, বিভাগীয় যিগৰাকী মন্ত্ৰীগৰাকী কঠোৰ, তাৰ ক্ষেত্ৰত কিন্তু দেখিবলৈ পোৱা গৈছে দৰিদ্ৰ হিতাধিকাৰীসকলে তেওঁলোকৰ যি প্ৰাপ্য যি চৰকাৰী আঁচনি সেই আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ